ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ ব্ৰিগেডৰ সৌজন্যত ৰাজগড় বিহুতলী প্ৰাংগণত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা শতাধিক সদস্যই ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ ব্ৰিগেড দলত আজি আনুষ্ঠানিকভাৱে যোগদান কৰে। বিভিন্ন দল সংগঠনৰ পৰা অহা সদস্যসকলৰ যোগদান সম্পৰ্কে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ ব্ৰিগেডৰ অসম শাখাৰ সভানেত্ৰী চিন্ময়ী বৰদলৈয়ে কয়, আজি বহুতো দল সংগঠন আহিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা বহুতো লোক আহিছে। তেখেতসকল অলৰেডি তেখেতসকলে কথা পতা আমাৰ লগত হৈ গৈছে। তেখেতসকলে আজি গোটেইখিনি মানুহ আহিব পৰা নাই যদিও আমাক যিসকল নেতৃস্থানীয় ব্যক্তি আছে, যিসকল লিডাৰ আছে, তেওঁলোক আজি জইন কৰিছে। আৰু আমাৰ তৃণমূল কংগ্ৰেছৰ পৰা জইন কৰিছে, আপোনাৰ মাইনৰিটি মৰ্চা বিজেপিৰ যুৱ মৰ্চাৰ পৰা জইন কৰিছে, তাৰপিছত আপোনাৰ কৃষক মুক্তি ছাত্ৰ মন্ত্ৰীৰ পৰা জইন কৰিছে। আমাৰ লগতে আছে এতিয়া তেখেতসকল UDFৰ পৰা আহিছে, তাৰপিছত বিশ্ব হিন্দু পৰিষদৰ পৰা আহিছে, তাৰপিছত আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদ, তাৰোপৰি আৰু টাই আহোম ছাত্ৰ সন্থাৰ পৰা আগতে আছিলে, তেখেতসকল এতিয়া ইয়াতে আহিছে। আৰু বহুতো দল আছে। এতিয়া সকলোৰে মানে ক'বলৈ গ'লে বহুত হ'ব। মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ উপস্থিত থকা অনুষ্ঠানটোৰ বিষয়ে কংগ্ৰেছ ব্ৰিগেডৰ ৰাষ্ট্ৰীয় উপদেষ্টা অনুপম বৰদলৈয়ে কয়, আজি আমাৰ ইয়াতে অলমষ্ট 5,000 মানুহে জইন কৰা কথা। আৰু আজি কি হ'ল, আজি খোলা বাৰ কাৰণে বহুত মানুহ আহিব পৰা নাই, কিন্তু তেওঁলোকে অলৰেডি তেওঁলোকৰ তাত ফৰ্ম আমি দি দিছোঁ, তেওঁলোকে জইন কৰিব। আৰু যিমানখিনি তেওঁলোকৰ লিডাৰখিনি আছে, লিডাৰখিনি আজি আহিছে। আহি পেলাই প্ৰত্যেক লিডাৰৰ লগত 200, 300, 400কৈ মানুহ আছে। আৰু আজি দেখিলে আপোনালোকৰ আগতে বিভিন্ন দলৰ পৰা আহিছে, বিভিন্ন সংগঠনৰ পৰা আহিছে। আহি পেলাই আমাৰ কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষিত হৈ পেলাই তেখেতসকল আহিছে, আহি আমাৰ এই দলত জইন কৰিছেহি। ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনসমূহৰ পৰা আহি কংগ্ৰেছ ব্ৰিগেডত যোগদান কৰা কাৰণ সম্পৰ্কে তনবীৰ হকে কয়, বিজেপি দলত আমি যোগদান কৰিছিলোঁ ইউথ কংগ্ৰেছৰ ইলেকশ্যনৰ পিছত। তেতিয়া আমি বাইদেউ তেতিয়া কণ্টেষ্ট কৰিছিলে প্ৰেচিডেণ্টৰ কাৰণে। তেতিয়া বাইদেউৰ বহুত মানে প্ৰব্লেম দিছিলে আৰু বাক্সা বদলাই কিনে হাৰাই দিছিলে। তেতিয়া মোৰ বহুত মৰমৰ বাইদেউ, তেখেতৰ দুখতে মই বিজেপিত যোগদান কৰিলোঁ। ভাবিছিলোঁ যে বিজেপি বহুত ভাল দল হ'ব, কিন্তু তাতে গৈ দেখিলোঁ মই কি ক'ম, মাইনৰিটিৰ কাৰণে সিহঁতৰ কোনো হাৰ্টেই নাই। দিজ আৰ হাৰ্টলেছ ফেলোজ ফৰ দ্য মাইনৰিটিজ। মইতো বহুত মানুহ আনিছিলোঁ, বহুত ডিষ্ট্ৰিক্টছ আছিলে মোৰ লগত, কাৰণ মোৰ 1946ত মোৰ গ্ৰেণ্ডফাদাৰ MLA আছিলে মৌলভী আফাজুদ্দিন আহমেদ ফ্ৰম নগাঁও ইষ্ট। 85ৰ পৰা 2001লৈকে মোৰ আংকল মিনিষ্টাৰ আছিলে ৰচিদুল হক, তেওঁ কংগ্ৰেছৰ। তেওঁলোকে মোক চান্স নিদিয়ে। আমাৰ ৰূপহীহাট সমষ্টি 110 নম্বৰ সমষ্টি, তাতে আমাৰ ফেমিলিৰে গোটেই মানুহ আছে, কিন্তু কোনো কাকো চান্স নিদিয়ে। প্ৰব্লেম বহুত আছিলে আমাৰ। তো মই সেইখিনি প্ৰব্লেমক লৈ কেনে ভাবিছিলোঁ যে এটা কিবা নেতৃত্ব দিম, অসমক কিবা এটা দেখাম। মই PhD MBA কৰিছোঁ। মই সেইটোৰ কাৰণে মই ভাবিছিলোঁ বহুত কিবা এটা কৰিম। কিন্তু বিজেপিৰ দলত সবৰ্ণ সোণোৱাল নিচিনা যদি মানুহ থাকে আৰু সেই দল নহয়, তেওঁ ইমান কমিউনেল আৰু বহুত গোটেই মানুহ তাৰে কমিউনেল। নৰেন্দ্ৰ মোদীক সিহঁতে ফ'ল' কৰে, যি এটা মানে মানুহ মাৰি কাটি খায়। তো সেইটো কাৰণে আমি ওলাই আহিছোঁ। আৰু লগতে আমি গোটেই ডিষ্ট্ৰিক্ট যিখিনি আমি মাইনৰিটি ফাউণ্ডাৰ আছিলোঁ, আমি সবেকে লৈ কেনে ওলাই আহিছোঁ। কংগ্ৰেছ দল চৰকাৰৰ বহুকেইজন জ্যেষ্ঠ নেতা উপস্থিত থকা অনুষ্ঠানটোৱে অসমত কংগ্ৰেছ দলক যে ভৱিষ্যতে সহায় কৰিব সেয়া ধ্ৰুৱ। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।